বাঁহী তেওঁৰ মান, বাঁহী তেওঁৰ প্ৰাণ। বাঁহী বজায় আৰু বনাই ভাল পায় তেওঁ। বিশিষ্ট বাঁহীবাদক প্ৰয়াত দীপক শৰ্মাৰ দৰেই জীৱন্ত বাঁহী বজোৱাৰ লগতে বাঁহী নিৰ্মাণ কৰিয়েই কটাইছে তেওঁ। কৰ্ম সংস্কৃতিৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বাঁহী প্ৰস্তুত কৰি। তেওঁৰ নাম বক্তাৰ আলী, ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰত। বক্তাৰ আলীয়ে গোটেই জীৱন বাঁহী বজোৱাৰ লগতে তেওঁ বাঁহী বনাই সেই বাঁহীবোৰ বিক্ৰী কৰি নিজৰ কৰ্ম সংস্কৃতিৰ এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। বিগত প্ৰায় ২৫ বছৰ ধৰি বাঁহী বজোৱা আৰু বাঁহী বনোৱাৰ কামত জড়িত হৈ আছে বক্তাৰ। বাঁহী বজোৱাৰ বাবে প্ৰয়োজনীয় মুৰলীৰ বাঁহ তেওঁ ক্ৰয় কৰি আনে মেঘালয়ৰ ফুলবাৰীৰ পৰা। প্ৰতি মাহত এবাৰ বা দুবাৰকৈ বাঁহ ক্ৰয়ৰ বাবে তেওঁ যায় এই ঠাইলৈ। প্ৰায় ১০,০০০ টকাৰ মুৰলী বাঁহ ক্ৰয় কৰি বক্তাৰ আলীয়ে সেই বাঁহেৰে বাঁহী বনাই প্ৰায় ১৭,০০০ পৰা ১৮,০০০ টকা বাঁহী বিক্ৰী কৰে। এনেদৰে অশেষ কষ্ট কৰি বাঁহী বনাই আৰু বজাই তেওঁ নিজৰ ঘৰ সংসাৰ চলাই আহিছে। এই কাম আগবঢ়াই নিবলৈ কিছু সহায় বিচাৰিছে বক্তাৰে। মোটামুটি আজি ২৫ বছৰ পাৰ হ'ল মই বাঁহী বনাওঁ, এইটোৱে মই বিক্ৰী কৰোঁ। মোৰ ব্যৱসায় হ'ল এইটো। মই বাঁহ আনো, বনাওঁ, তাত বিক্ৰী কৰোঁ। বাঁহটো আনো মই মেঘালয়ৰ পৰা আনিব লাগে, ইয়াতে ঘৰতে বনাব লাগে। খৰচা হয় আৰু বা তাত আৰু মেঘালয়ৰ পৰা আনিব গ'লে কিমান খৰচা লাগে এইটো জানাই আছে। মই হয় আৰু কোনো ৰকম মই চলোঁ আৰু কি হাজিৰাটা মোৰ কোনো ৰকম বাচে আৰু। এইটো বাঁহ ইফালে পোৱা নাযায়, কিন্তু এইটো বাঁহৰ নাম হ'লে এইটো মুৰলী বাঁহ কয়। মুৰলী বাঁহ বাঁহটো তাত ওই গাৰো মানুহকে অৰ্ডাৰ দিব লাগে। ফুলবাৰীতে মানে মোৰ ভাগিন এজন আছে, ইয়াতে বনাই তাৰ পৰা লৈ আহোঁ আনি মই কিছু ঘৰত বনাওঁ আৰু কি। মই বনাওঁ এই যে সৰু বাঁহী, ডাঙৰ বাঁহী আৰু ফুলত বাঁহী। এইটো মই যিটো বজাওঁ এইটো বাঁহীৰ নাম ফুলত বাঁহী কয়, সেইটোৱে মই বনাওঁ। আৰু বেলেগ বাঁহী তাৰ পৰা লৈ আহোঁ। মই সেইটো বনালে মই ১০০ মান বনাব পাৰোঁ আৰু কি। বিক্ৰী কৰোঁ মই সৰু বাঁহী বিক্ৰী কৰোঁ ২০ টকা, ১৫ টকা এনেকুৱা। ডাঙৰ বাঁহী বিক্ৰী কৰোঁ ৪০ টকা, ৫০ টকা। মই কাম চাম নকৰোঁ আৰু বাহিৰত কোনো কাম নকৰোঁ। মই এইটো মোৰ ব্যৱসায়। বাঁহী মেলা দিনৰ পৰা কৰি আছোঁ, এৰিব নোৱাৰোঁ। কোনো সহায় পোৱা নাই। আমি চৰকাৰৰ কাছে অনুৰোধ কৰোঁ যে কিবা এটা সহায় কৰিলে মই ভাল পালোঁ হয় আৰু। মইতো এনেই ব্যৱসায় কৰি খাওঁ না, গৰীব মানুহ। কিবা যদি চৰকাৰে যদি কিবা এটা সহায় কৰিলে ভাল হ'ল হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী।